Hello everyone, good morning. Moi Monalisa. মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। অলপ আগতে শুই মোবাইলটো হাতলৈ ভিডিঅ'টো আৰম্ভ কৰি দিছো। এইকেদিন যেটো মানে ৰাতিপুৱা মোৰ ভিডিঅ'বোৰ আৰম্ভ কৰাই হৈছে। আৰু নহলে মানে থাকিয়ে যায় ভিডিঅ'টো আৰম্ভ কৰিম বুলি। সেইবাবে ভাবিলো ৰাতিপুৱা আৰম্ভ কৰি আৰু দিনটো কি কৰি আপোনালোকক ধুনীয়াকৈ দেখাই যাব পাৰিম। আৰু এইখিনি আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ দি আছো, কিন্তু একেবাৰে ভিউজ নহা হৈছে। আপোনালোকে মৰম দিব, সাপোৰ্ট কৰিব। আগৰ নিচিনাকৈ মৰমবোৰ মানে দিয়া নাই, বহুত কমাই দিছে। আৰু এটা ভিডিঅ' বনোৱা কিমান কষ্ট যিসকলে ভিডিঅ' বনাই গম পায়ে। অকল ভিডিঅ'টো বনাই থলে নহব, তাত বহুত কিবা কিবি কৰিব লাগে। চেষ্টা কৰি গৈছো, কিন্তু সফল কেতিয়া হয় নাজানো। চেষ্টা অসাধ্য একো নাই, সেইবাবে ভিডিঅ'বোৰ মানে দিয়ে গৈ আছো। আৰু মাজতে মানে বহুত কেইদিন মোৰ গেপ হৈ থাকিলে ভিডিঅ' মোৰ দিয়া মানে কি আৰু মানে 8 দিনৰ মোৰ কোনোবা দিন দিয়া হয়, কোনোবা দিন 10 দিনৰ মোৰ দিয়া হয়, তেনেকুৱা হৈছে। এতিয়া পৰা ভাবিছো 2-3 দিনৰ মূৰে ভিডিঅ'বোৰ দি যাম, মানে যি পাৰো আপোনালোকক দেখাই যাম। আৰু এতিয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছো, আপোনালোকৰ দিনটোত কি কৰো সকলোখিনি দেখাই যাম। যেহেতু ঘৰতে আছো, ঘৰতে কি কৰো আপোনালোকৰ দিনটোত দেখাই যাম। যেহেতু ডেইলি ব্লগ দিয়া হয়, কি কৰিছো কি নাই কৰা তাকেটো দেখাব লাগিব। আৰু যেহেতু বতৰো বেয়া, ক'তো ওলাই যাব পৰা নাই, ওলাই গ'লে আপোনালোকক দেখামেই। আৰু এতিয়া প্ৰথমতে মুখখন ধুই লওঁগৈ, তাৰপিছত গা ধুব লাগিব, তাৰপিছত চাহ খাম, তাৰপিছত আপোনালোকৰ দিনটোত কি কৰো ধুনীয়াকৈ দেখাই যাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু নতুন যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু এতিয়া যাওঁ, দেৰি নকৰি, নহ'লে মাৰ গালি খাব লাগিব। চাই থাকিব খালি ভিডিঅ'টো। আৰু সেইদিন আপোনালোকক কৈছিলোঁ মই যে ফুলবোৰ চাফা কৰিছিলোঁ বুলি, আধা চাফা কৰা হৈ আছিলে। আৰু আজি ৰাতিপুৱাই গোটেইখিনি সম্পূৰ্ণ কৰিলোঁ। এই মূৰৰ পৰা এই মূৰলৈ গোটেইখিনি ফুল ৰাখি দিছোঁ, যিহেতু এইখিনি পকা কৰা আছে। আৰু এইফালে অলপ ৰাখিছোঁ ডাঙৰ ডাঙৰ ফুলবোৰ। আৰু যিটো এইফালে মানে টাববিলাক গোটেই লেতেৰা হৈ যায়, আৰু এইবোৰ দেখিছে বোকা বোকা হৈছে, এইবিলাকো লাহে লাহে চাফা কৰিব লাগিব। এনেই এতিয়া থৈ দিছোঁ। আৰু আপোনালোকক এটা বস্তু মই বেক কেমেৰা কৰি দেখাই আছোঁ, ৰ'ব। আপোনালোকে চিনি পায় নে নাপায় সেইটো কমেণ্ট কৰি জনাবচোন। বস্তুটো হৈছে এইটো আপোনালোকে চিনি পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। এইফালে ফুল ফুলি আছে কিছুমান, আৰু এইফালে গুটি লাগিছে। ইয়াৰ নামটো আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে এইটো ভেকুৰি বুলি কয়। আৰু দুটা মানে জাত আছে, এটা সৰু এটা ডাঙৰ। আপোনালোকে খাই পাইছেনে নাই? মই কিন্তু আজিলৈকে খাই পোৱা নাই দেই এইটো বস্তু। আমাৰ মানে কাষৰ মানুহ ঘৰতে লাগি আছে। এয়া চব বহুত লাগিছিলে, আধা ইয়াৰ পৰা চাগে নিলে সিহঁতে। আৰু এইফালে ফুল ফুলি আছে, আৰু এইবোৰ লাগি আছে। আপোনালোকে চিনি পায় নে নাপায় আৰু খায় নে নাখায় সেইটো কমেণ্ট কৰি জনাব। আৰু অকণমান আপোনালোকক ফুলবিলাকো দেখাই দিওঁ। আৰু এইজোপা দেখিছে এই পাতবাহাৰ। মই কিন্তু ফুল কিছুমানৰ নামবোৰ নাজানো বাৰু, কিছুমানৰহে জানো। আৰু মানে কিছুমানে ক'লেও মই পাহৰি যাওঁ নামবোৰ। ধুনীয়াকৈ অকণমান আপোনালোকক দেখাই দিছোঁ ফুলবিলাকো আমাৰ। এতিয়া দেখিছেনে টাববোৰ ইমান ধুনীয়াকৈ চফা হৈ আছে। আমাৰ মানে মুৰ্গী আছে যে, মুৰ্গীবিলাকে মানেও অকণমান খুচৰি থৈ গুচি যায় যে, তেতিয়াও ফুলবিলাক ভাঙি যায়। আৰু ইয়ালৈকে থৈছোঁ। আৰু এইকেইজোপা আমাৰ মানি প্লাণ্ট, একদম ইয়াৰ পৰা সেই তালৈকে আছে একেবাৰে। এতিয়া এয়া চাহ খাব লৈছোঁ। চাহৰ লগত খাবলৈ এয়া চানা, লগতে বিস্কুট আৰু একাপ লাল চাহ। চবৰ কাৰণে মায়ে ধুনীয়াকৈ ইয়াৰ ৰেডি কৰি দি আছে। ঐ মানুহ, কি কৰিছা? পঢ়ি আছা? তুমি ৰুম নেমকেইটা লিখাচোন। ষ্টাৰ্ট। হৈছে। বেডৰুম, বাথৰুম, ডাইনিং ৰুম, লিভিং ৰুম, 4টা হ'লে। কিচেন, বাবা পাইছা দেই, গুড। এয়া দেখিছে 5টা লিখিলে। আৰু তুমি কি কি লিখিলা এবাৰ কৈ দিয়াচোন, কি কি লিখিলা? বেডৰুম, বাথৰুম, ডাইনিং ৰুম, লিভিং ৰুম, কিচেন। গুড, ভেৰি গুড।
এতিয়া খাব লৈছো এই দুপৰীয়া ভাত আৰু আজি আমাৰ বনালে এয়া তিয়হ লগতে মগু দালি আৰু এয়া কলডিল বুট আৰু আলু এনেকৈ ভাজি বনালে আৰু লগতে এয়া ভাত নেমু পিঁয়াজ সিমানেই বনালে আৰু ভাগিনৰ কাৰণে এটা স্পেচিয়েল বনাইছে মায়ে কি বনাইছে দেখাই দিয়া দাঙি দিয়া এখন এয়া হৈছে আলু ভাজি A few moments later. আজি যেটো ৰ'দটো ধুনিয়াকৈ দিছিল আৰু এগালমান কাপোৰ ধোৱা হৈছিল দেখিছে এইবোৰ আৰু এতিয়া এখিনি চপাই নিলে জাপিব লাগিব আকৌ বতৰটো গম পাইনে একেবাৰে বৰষুণ দিয়া নিচিনা কৰিলে আৰু এযোৰ কাপোৰ ভাগিনক ধুনিয়াকৈ চিলাই দিছিলোঁ এটা উল্টা হৈ আছে এইফালে সিধা বহুত ধুনিয়া কটন হয় পিন্ধিবলৈ বহুত আৰাম আৰু পিন্ধিটো বহুত ধুনিয়া দেখিছেনে আৰু এতিয়া কাপোৰখিনি জাপি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই চাই থাকিব খালি ভিডিঅ'টো হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এতিয়া আবেলি সময়ত এয়া চাহ খাব লৈছোঁ মায়ে ধুনীয়াকৈ এয়া পিঁয়াজ দি পকৰি বনালে অকল ইয়াতে পিঁয়াজে দিছে দেই জলকীয়া চলকীয়া দিয়া নাই যিহেতু ভাগিনজনীয়ে খাব তাই জ্বলা খাব নোৱাৰে এইফালে লাল চাহ আমাৰ মানে প্ৰায় লাল চাহ খোৱাই হয় গাখীৰ চাহতকৈ কোনোবা দিনে গাখীৰ চাহ খোৱা হয় বাকী এইফালে লৈ লৈছোঁ এয়া চচ দি এতিয়া খাব লাগিব পকৰি আৰু এতিয়া চাহ খাই লওঁ আৰু মানুহ কি খাব লৈছা পকৰি আৰু চচ ল'বা নে নলোৱা চচ কোনে বনালে পকৰি আইতা বনালে তুমি বনাব জানা নে নাজানা তুমি কি বনাব জানা কোৱাচোন বাৰু কি বনাব জানা বাবা ইমান ধুনু ধুনু লিপষ্টিক লগাই আছা কোনে লগাই দিলে তুমি নিজে লগাইছা বাবা পিংকি পিংকি এতিয়া আমি চাহ খাম ন তুমি এইফালে ললাই নেকি নিজে চাওঁ এইফালে ললা অকণমান লোৱা বেছি নল'বা